নাহৰৰ পাতে পাতে ঐ জান মলৈ আইছো মাদিলে ঐ জান মলৈ আইছো মাদিলে মনে তোমাক বিচাৰে ঐ জান মন দিলো তোমাকে ঐ জান মন ললো তোমাৰে চেনেহে উতলি উমলি হৃদয়ত সজালেহি ঘৰ নাহৰৰ পাতে পাতে ঐ জান মলৈ আইছো মাদিলে ঐ জান মলৈ আইছো মাদিলে। আজি পিছে সংগীত ভাগ বৰ বঢ়িয়া লাগিছে দেই শুনি মস্তি ফেণ্টাষ্টিক খতম বাই বাই খেতেক। ওয়াও স্যার বঢ়িয়া হল স্কয়ার। থ্যাংক ইউ স্যার থ্যাংক ইউ মোস্ট ওয়েলকাম ওকে স্যার কৈ যা লাহে লাহে ক'লেও শুনিম দূৰত নাই নহয় নিচেই কাষৰতে আছো। আজি স্যাৰ পোনপ্ৰথমতে আমাৰ দৰ্শক বৃন্দলৈ এটা প্ৰশ্ন লৈ আনিছো। নাইচ দৰ্শক বৃন্দলেহে আনিছ মোলে অনা নাই নহয় দে প্ৰশ্নটো কেনেকুৱা শুনি চাং। একদম স্যাৰ তই গাইছ টকা পইচা ডাঙৰ নে পত্নী ডাঙৰ কমেন্ট কৰিব দে এটো মানে কি বুলি কম এটো হাই লেভেলৰ প্ৰশ্ন। কি কলি টকা পইচা ডাঙৰ নে ওয়াৰ ডাঙৰ মানে পত্নী টকা পইচা ডাঙৰ নে পত্নী কোনটো বেছি ইম্পৰ্টেন্ট ই মানে আপোনালোকক কমেন্ট কৰিব দিছে। এ মাক চকলা তই কিন্তু বৰ বেলেগ ধৰণৰ কথা ভাবিছ দেই। প্ৰশ্ন শুনিবি এতিয়া দিব উত্তৰ হে টকা পইচা ডাঙৰ নে পত্নী ডাঙৰ হে ঐ গাইছ কমেন্ট কৰি দিয়ক এডালৰ প্ৰশ্নৰ উত্তৰ চাওঁ কেনেকুৱা কমেন্ট আহে। হাঁহি শুনিবি সিহঁতৰ হে যেন ছাগলীও নেকাদে এনেকে ছাগলী কণ্ঠস্বৰো অলপ সুন্দৰ হয় পায় ন ছাৰ। তই কিন্তু লগৰটোকে বৰ বেলেগ ধৰণে ইনচাল মাৰি দিছ দেই হৰি এইবিলাক কিন্তু মই ভাল নেপাং দেই। মই যেতিয়া ইনচাল মাৰিবলৈ ল'ম তেতিয়া চাবি কিন্তু তোৰ কলো নহয় মই ক'পা ক'লে উকতিম তোৰ একো ঠিকেই নেপাবি তই দেই এতিয়া ক'লো দে হ'ব দে তোক লগৰ বুলিহে কৈছো হয় নাই এতিয়া বাৰু আমেৰিকাত থকা অচিনাকি মানুহে তাক জানো এনেকে কম হয় নাই নকওঁ নহয়। ল'ৰাহঁত চুপতি বন্ধ কৰ এতিয়া মই প্ৰশ্ন সুধিম চাং পাওঁ ন উত্তৰ দিবলৈ ইনচামিনিয়ে এনেবা ল'ৰাহঁত তহঁতে গম পাওঁ নে নেপাওঁ আজি হৈছে শনিবাৰ ইংৰাজীত কি বুলি কয় ফ্ৰাইডে বুলি কয়। শনিবাৰ দিনাখন তহঁতে আগৰ পৰাই পাই আহিছ স্কুল আধাতে ছুটি দিয়ে হাফ ছুটি অৰ্ধ ছুটি কিয় পাওঁ এনেকুৱা হয় ক উত্তৰ দিবি নে উত্তৰ নে কি হ'ব নাজানো কিন্তু কিবা এটা কম সেইটো খাটাং ছাৰ। সেইটো আকৌ কেনেকুৱা কথা শুনিলে গম পাই যাব ই মনতে কি ভাবিছে। দেচোন দে ক শনি নামটো হৈছে শনিবাৰ বাৰটোক বা আমি খেলি মেলি নকৰিম শনিবাৰ শনি মানে হৈছে বৰ বেলেগ ধৰণৰ শনি মানুহৰ গাত লাগি গ'লে শনি কি হৈ যাব ঠিক নাই আৰু চৰকাৰে হয়তো ভাবিলে এই শনিটো যদি কেনেবাকে ষ্টুডেণ্টৰ গাত লাগি যায় তেতিয়া কি হ'ব ঠিক নাই সেইকাৰণে চৰকাৰে শনিবাৰ দিনাখন যাতে কাৰো অসুবিধা নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি আধাতে সোনকালে ছুটি দি মেলি স্কুল আজৰি পিজৰি হৈ ল'বলৈ বিচাৰে। কথাৰ গুৰি মানে কৰবাত মাকা অষ্ট্ৰেলিয়া মই আজিহে গম পাইছো। মইতো আগতেই গম পাং ইয়াৰো চাই প্লাছ মাইনাছ পইণ্ট ঢেৰ আছে হুপা তই ক যদি তই কৈ দে। আচ্ছা যদি কেনেবাকে শনি চনি লাগি যায় তেতিয়া মানুহবিলাকে ক'ত যাব চৰকাৰী হস্পিটেলত যোৱাৰ লগে লগে কি হ'ব চৰকাৰী হস্পিটেলৰ খৰচটো বাঢ়ি যাব চৰকাৰৰ। হস্পিটেলটো অলপ ভুল হৈছে নেকি বাৰু এইটো চাগে মোৰ মতে অলপ ষ্টাইল দিয়া হৈছে। বাট তো সহি হে মানুহ বেছি বেমাৰী হলে চৰকাৰী হস্পিটেলৰ খৰচ বাঢ়িব গতিকে চৰকাৰে আগতীয়াকে টেঙৰ নহল নে যাতে হস্পিটেলৰ খৰচটো কমক বুলি কি কৰিলে শনিবাৰ দিনা শনি নলগা আগতে সোনকালে ছুটি দি দিলে। মাকা অষ্ট্ৰেলিয়া ট্ৰেইন যদি চোন দেওবাৰ দিনা আৰু খাটাৰা হ'ব শনিতকৈ দেওটো খাটা বস্তু দেওবাৰ দিনা আগবেলাও লাগি যাব পাৰে না দেও ল'ৰা ছোৱালী গাত সেইকাৰণে চাগে বাপেকে আমাৰ চৰকাৰে দেওবাৰ দিনা স্কুলেই বন্ধ দিলে যাওঁ। লাম কপা কেনে
কেনেকে মিলি গ'ল একো ধৰিবই নোৱাৰিলো এই চাট কিন্তু বৰ বেলেগ ধৰণৰ বস্তু দেই ছাৰ বোলো কৃষ্ণ জয় জয় শংকৰ বান্ধৱ কৃষ্ণ ইয়াকে কোৱা হয় খতম বাই বাই টাটা গুড বাই খেতেক মুৰ্গী পোৱালি এটি সৰু কাহিনী চা শুনিব শুনালে নুশুনিম নে ল'ৰা দে শুনা ভালহে লাগিব জন্ম হোৱাৰ লগে লগে মুৰ্গী পোৱালি এটিয়ে মাকক সুধিলে ঐ মা মাকে উত্তৰ দিলে বোপাই কচোন ক জন্ম হৈছহে কালি আজি প্ৰশ্ন সোধাত লাগিলিয়ে তাৰপিছত পোৱালিটিয়ে ক'লে ঐ মা মানুহবিলাক দেখোন জন্ম হৈয়ে এটা এটা নাম থৈ দিয়ে আমাৰ মুৰ্গীবিলাকক বাৰু কেলে নাম নথয় এনেকে প্ৰশ্ন কিন্তু যুক্তি নথকা নহয় মানুহ জন্ম হৈয়ে যধু মধু হৰি ফৰি চৰি সেইবিলাক থৈ দিয়ে ন তো মুৰ্গীবিলাক থোৱা নহয় মাকে বাৰু কি উত্তৰ দিলে হয় কৈ আছো ছাৰ ই ক'ব এতিয়া ধুনীয়াকে ক'ব মাকে কি উত্তৰ দিলে হয় ছাৰ তাৰপিছতে মাকে ক'লে বোপাই মানুহ আৰু মুৰ্গীৰ মাজত এইটো এটা বৰ বেলেগ ধৰণৰ প্ৰকাণ্ড পাৰ্থক্য জন্ম হৈয়ে মানুহবিলাকক নাম ৰখা হয় কিন্তু মুৰ্গীবিলাকক মৃত্যুৰ পিছত নাম ৰখা হয় যেনে চিকেন ললিপপ চিকেন তন্দুৰী চিকেন উইংছ চিকেন বিৰিয়ানী চিকেন ম'ম' চিকেন ফ্ৰাইড ৰাইচ চিকেন বিৰিয়ানী এছেট্ৰা মোৰ প্ৰণয়ৰে উশাহ মই এৰিলো নিশা কি বুলি কম এতিয়া ভাবি পোৱা নাই মুৰ্গী পোৱালি বেহুচ অলপ ডাঙৰ হোৱালে সিও একদম বনি গ'লহেঁতেন চিকেন তন্দুৰী কিছু দিলি তয়ো তাকেতো কথাটো পিছে মিছাও নহয় হয় ছাৰ খেতেক ঠিক আছে দে বাৰু গাইজ ইবাৰতে আজি খতম হৈ যাব আৰম্ভণি গীত ক্লজিং আৰু আৰম্ভণিতে ইয়াৰ প্ৰশ্নৰ উত্তৰটো দি দিব নেপাহৰিব Okay guys, let's start খতম নাহৰৰ পাতে ঐ জান মলৈ আইছো মাদিলে ঐ জান মলৈ আইছো মাদিলে মনে তোমাক বিচাৰে ঐ জান মন দিলো তোমাকে ঐ জান মন ললো তোমাৰে চেনেহে উতলি উমলি হৃদয়ত সজালেহি ঘৰ নাহৰৰ পাতে ঐ জান মলৈ আইছো মাদিলে ঐ জান মলৈ আইছো